হেল্ল' ফ্ৰেণ্ডছ, দিয়াবলগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ তলাতল ঘৰলৈ বুলি। ঐতিহ্যমণ্ডিত তলাতল ঘৰ। দৰাচলতে তলাতল ঘৰৰ ভিতৰত নহয়, বাহিৰত, কিয়নো আজি এটা গেট টুগেডাৰ পাৰ্টি অৰ্থাৎ খানা ৰখা হৈছিলে। হাজবেণ্ডৰ লগৰ কিছুমানে লগ হৈ খানা এটা পাতিছিলে, তাত নিমন্ত্ৰণ আছিলে। এয়া তলাতল ঘৰৰ বাহিৰৰ দৃশ্য চাওক, ইমানবোৰ মানুহ। বাছ দেখিছেনে? বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহিছে। ইয়াত ডিচেম্বৰ জানুৱাৰী মাহত বহুতো মানুহ আহে তলাতল ঘৰলৈ বুলি। এয়া দেখিছেনে? বহুত দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰীসকলো স্কুলৰ পৰা আহিছে। এয়া দোকান পোহাৰ, বহুতো দোকান পোহাৰ ইয়াত ওলাইছে। এয়া বিভিন্ন ধৰণৰ যিবিলাক অসমীয়া ট্ৰেডিশ্যনেল বস্তু, যেনেকৈ গড়, হাতী, বাঁহেৰে বনোৱা বেগ, বেতেৰে বনোৱা বেগ, এইবিলাক বস্তু ইয়াত দোকানবিলাকত বিক্ৰী কৰা হৈছিলে। দেখিছেনে ইমানবোৰ দোকান। ইমানবোৰ মানুহ। এয়া সূৰ্য অস্ত যোৱাৰ সময়। এয়া বিভিন্ন ধৰণৰ ফল মূলো ইয়াত বিক্ৰী কৰা হৈছিলে। এয়া তলাতল ঘৰৰ বাহিৰৰ পৰিৱেশটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এই যে বেগবোৰ দেখিছে, এইবোৰ বাঁহেৰে বনোৱা আছে। এয়া আমাৰ লগৰ কেইজনী বিহু নাচ কৰিছে। এনেকৈ আজি দিনটো পাৰ হৈ গ'ল।